তো ভাই লোক মই আজি মানে কি এই ভিডিঅ'টোত একচুৱেলি মানে কি আপোনাৰ ইউটিউব এপ মানে কি মোবাইল এপটো ইউটিউব এপটোত মানে কি কেনেকৈ ভিডিঅ' আপলোড কৰিব লাগে তো মই সেইটোত নিদিখাওঁ একচুৱেলি মানে কি মই দেখাবলৈ গৈ আছোঁ মানে কি আপোনাৰ মানে কি ইউটিউব ষ্টুডিঅ' এপটোত মানে কি ইউটিউব ষ্টুডিঅ' এপটোৰ জৰিয়তে কেনেকৈ প্ৰপাৰলি মানে কি ভিডিঅ' আপলোড কৰিব লাগে তো সেইটোও দেখুৱাই আছোঁ মই একচুৱেলি তো ব্লগ চাই লওক একদম চিম্পল এণ্ড বেছিক প্ৰচেছ মানে কি একদম মেইন ছেটিংছকেইটা চাই ল'ম মানে কি আপোনাৰ ইন থ্ৰু মানে কি আপোনাৰ কি মানে কি মোবাইল ইউটিউব ষ্টুডিঅ' মোবাইল এপটোৰ জৰিয়তে কেনেকৈ প্ৰপাৰলি এণ্ড ভিডিঅ' আপলোড কৰিব লাগে তো ব্লগ গাইজ চাই লওক তো উইদাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' ব্লগ চাই লওক ষ্টেপ বাই ষ্টেপ তো পোনে পোনে আহি গৈছোঁ মোৰ ইউটিউব ষ্টুডিঅ'টোলৈ ঠিক আছে তো মোৰ ইউটিউব ষ্টুডিঅ'টো অহাৰ পিছত মই ডিৰেক্টলি কি কৰিম প্লাছ চিনটোৰ ওপৰত দেখিছে তো মই তাতে ক্লিক কৰি দিম তো বাই দা ৱে এটা কথা কৈ দিওঁ মই এইটো মোৰে চেনেল এইটো ৱেণ্ডে আৰ্চনা 1.0 বুলি এইটো বেলেগ চেনেল ঠিক আছে তো পিছত চাই ল'ব পাৰিব চাৰ্চ কৰি কোনো টেনশ্যন নাই কোনো কথা নাই চাই ল'ব পাৰিব তো যিকোনো হওক মানে কি প্ৰথম ভিডিঅ' আপলোড কৰাৰ কাৰণে প্লাছ চিনটো মই টিপি দিলোঁ এইটো প্লাছ চিনটো ওপৰত তো এইটো টিপি দিয়াৰ পিছত আপুনি কি কৰিব মানে কি যোনটো ভিডিঅ' আপলোড কৰিব লাগে চিম্পলি মই এটা লৈ লৈছোঁ ইয়াৰে এটা ঠিক আছে আপোনাৰ এক্সাম্পল হিচাপে দেখুৱাৰ কাৰণে যিহেতু তো এনেকৈ লৈ ল'লোঁ ভিডিঅ'টো তো আপোনাৰ যিটো ভিডিঅ' আছে সেইটো লৈ ল'ব তো অহাৰ পিছত প্ৰথম কাম কি আপোনাৰ যদি থাম্বনেল অলৰেডি বনাই থোৱা আছে মানে কি ইয়াতে আপোনাৰ পেঞ্চিল চেনটো দেখি আছে তো সেই পেঞ্চিল চেনটোত ক্লিক কৰি আপুনি থাম্বনেলটো চেঞ্জ কৰি ল'ব পাৰিব ভিডিঅ'টো আপলোড কৰাৰ আগতে মই ছাপ'জ মোৰ ক্ষেত্ৰত বহুত থাম্বনেল অলৰেডি বনাই থোৱা আছে তো মই চিম্পলি এটা থাম্বনেল লৈ লৈছোঁ এইটো থাম্বনেলটো তো এক্সাম্পল হিচাপে ঠিক আছে তো থাম্বনেলটো লৈ ল'লোঁ তো প্ৰথম কাম এইটো তো নেক্সট কাম আহিলে কি আপোনাৰ মানে কি এইকেইটা কাম এতিয়া আপোনাৰ ইম্পৰ্টেণ্ট কাম তো চাওক প্ৰথম আপোনাৰ টাইটেলটো ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং বুলি ক'ব পাৰি কিয় তো বিকজ মানে কি গোটেই ভিডিঅ'টো আপোনাৰ মানে কি টাইটেলটোৰ ওপৰতে নিৰ্ভৰ কৰে যদি আপুনি বাই দা ৱে মানে কি আপুনি যদি ভিডিঅ'টো আপোনাৰ মানে কি চাৰ্চেবল টপিকৰ ওপৰত বনাই আছে তেতিয়াহ'লে এই টাইটেলটো মষ্ট ইম্পৰ্টেণ্ট ঠিক আছে তেতিয়াহে আপোনাৰ মানে কি এই টাইটেল আৰু টাইটেলটো ভালকৈ লিখিলেহে তেতিয়া আপোনাৰ চাৰ্চত আহিব চ' মই চিম্পলি টাইটেল এটা লিখি দিছোঁ আপোনাৰ যিয়ে নহওক টপিকটো আপোনাৰ মানে কি যিয়ে নহওক ভিডিঅ'টো তাৰ ওপৰত চিম্পলি কিবা এটা লিখি দিব মই ছাপ'জ লিখি দিছোঁ এইটো মোৰ কিহৰ ওপৰত আছিলে চেনেল ভায়োলেশ্যন চ' চিম্পলি লিখি দিছোঁ মই চেনেল ভায়োলেশ্যন বুলি নেকি ঠিক আছে তো আপোনাৰ মানে কি চিম্পলি তেনেকৈ লিখি ল'ব আপোনাৰ যি হওক মানে কি ভিডিঅ'টো যিহৰ ওপৰতে হওক চ' চিম্পলি তাৰ ওপৰত টাইটেলটো ভালকৈ লিখি দিব আছিলে চেনেল ভায়োলেশ্যন ঠিক আছে মই লিখি দিলোঁ এনেকৈ চেনেল ভায়োলেশ্যন হৈ গ'ল তাৰপিছত আমুক তামুক কিবা কিবি থাকিব বাৰু তো মই চিম্পলি দি দিছোঁ তাৰপিছত এক্সাম্পলটো ডিছক্ৰিপশ্যনত কি লিখিব ডিছক্ৰিপশ্যনটো হ'ল একচুৱেলি আপোনাৰ কি বস্তু ডিছক্ৰিপশ্যনটো মানে হ'ল আপোনাৰ মানে কি ভিডিঅ'টোৰ ওপৰত বৰ্ণনা লিখিব লাগে মানে ভিডিঅ'টো কিহৰ ওপৰত ঠিক আছে টাইটেলটোতো আপোনাৰ এইটো টাইটেল সেইটো মানে কি থাকি গ'ল এইটো শিৰোনাম বাট মানে কি ডিছক্ৰিপশ্যনটো হ'ল বৰ্ণনা মানে কি আপোনাৰ ভিডিঅ'টোৰ ওপৰত মানে কিহৰ ওপৰত বনোৱা হৈছে মানে কি তাৰ ওপৰত ডিটেইলছত কিছু লিখি দিলে হ'ল 5-6টা লাইন মানে আপোনাৰ মোটামুটি আপোনাৰ 500 শব্দৰ ভিতৰত লিখিব দিয়ে তো যি কি নহওক লিখি দিব কিবা এটা মই চাপ'জ লিখি দিছোঁ মোৰ মানে কি এনেকুৱা মানে কি মোৰ কিহৰ ওপৰত চেনেলটো ভায়োলেশ্যন কৰা হৈছে মানে কি ভায়োলেশ্যনৰ ওপৰত কি টপিকৰ ওপৰত মই ভিডিঅ' বনাইছোঁ তো আমুক তামুক এনেকুৱা বিভিন্ন আৰু মানে কি তো এক্সাম্পল হিচাপে মোৰ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব চ' মই লিখি নাথাকোঁ ঠিক আছে কথাখিনি বুজি পাইছে তো ডিছক্ৰিপশ্যনটো এনেকৈ লিখি দিলোঁ চ' এই দুটা কাম হৈ গ'ল আপোনাৰ থাম্বনেল হৈ গ'ল তাৰপিছত টাইটেল হৈ গ'ল তাৰপিছত ডিছক্ৰিপশ্যন হৈ গ'ল ঠিক আছে তাৰপিছত এইবোৰৰ ইম্পৰ্টেণ্ট কথা এটা মন কৰিব লগা কথা আহিব আপোনাৰ এইবিলাক মানে কি এইটো অডিয়েঞ্চটো দেখিছে চ' অডিয়েঞ্চটোত আপুনি চিম্পলি ক্লিক কৰিলে আপুনি মানে কি আপুনি সৰু ল'ৰা ছোৱালীৰ কাৰণে যদি ভিডিঅ' বনোৱা নাই এতিয়া ন' থাকিব দিব ঠিক আছে তো মই বাই ডিফল্ট মোৰ ন'ৱে আছে ঠিক আছে ইটছ নট মেড ফৰ কিডছ ঠিক আছে চ' যদি আপুনি সৰু ল'ৰা ছোৱালীৰ কাৰণে যদি ভিডিঅ' বনাই আছে তো ইয়েছ টিপিব লাগিব আদাৰৱাইজ আপুনি ন'ৱে থাকিব দিব ঠিক আছে এণ্ড বাকী বাদ দিয়ক আৰু যদি ইয়াতে এডভান্স মুডত আছে আপোনাৰ এজ ৰেষ্ট্ৰিকশ্যন যদি আপুনি অকণমান মানে সেই আৰু মানে কি অকণমান বেলেগ টাইপৰ ভিডিঅ' বনাই আছে মানে কি যদি 18+ ওপৰত যদি ভিডিঅ' বনাই আছে চ' চিম্পলি ইয়েছটো টিপিব আদাৰৱাইজ ন'ৱে থাকিব দিব ঠিক আছে তো এইখিনিয়ে তো তাৰপিছত এইখিনি হোৱাৰ পিছত আপুনি বেক কৰি দিব এইখিনি মই এইটো ইম্পৰ্টেণ্ট ছেটিংছ হয় এইটো টিপিবই লাগে বহুতে গমেই নাপায় একচুৱেলি ঠিক আছে চ' এইটো ন' থাকিব দিব যদি সৰু ল'ৰা ছোৱালীৰ কাৰণে বনাই আছে চ' চিম্পলি ইয়েছ কৰি দিলে হ'ল তাৰপিছত নেক্সট অপশ্যন আহিলে আপোনাৰ অল্টাৰ কণ্টেণ্ট
এই অল্টাৰ কণ্টেণ্টটো ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং অল্টাৰ কণ্টেণ্ট বুলি কয় তো অল্টাৰ কণ্টেণ্টটো একচুৱেলি হয় কি মই এইটো বুজাই দিছোঁ মই টিপাৰ আগতে ইয়াতে তো অল্টাৰ কণ্টেণ্টটো একচুৱেলি হয় কি ইয়াতে ক্লিয়াৰ লিখা আছে মেক্স এ ৰিয়েল পাৰ্চন ইউপাৰ্ছ টু চে অৰ ডু ছামথিং ডেট ডি নট চে অৰ ডু তাৰমানে যদি আপুনি মানে কি আপুনি মানে কি একচুৱেলি মানে কি যিটো ভিডিঅ' বনাইছে সেইটো একচুৱেলি আপোনাৰ ৰিয়েল নহয় যদি আপুনি অল্টাৰ কণ্টেণ্ট লৈ আছে মানে কি বেলেগৰ ফুটেজ লৈ আছে গ্ৰাফিক্স কণ্টেণ্ট ইউজ কৰি আছে তো তেনেকুৱা যদি আপুনি ভিডিঅ' বনাই আছে তো চিম্পলি য়েছ টিপিব লাগিব আদাৰৱাইজ নয়ে থাকিব দিব ঠিক আছে তো মোৰ ক্ষেত্ৰত তেনেকুৱা একো নাই চ' মই চিম্পলি ন' কৰি দিম হয়তো আপুনি যদি ব্লগ ভিডিঅ' বনাইছে চ' আপুনি চিম্পলি ন' টিপি দিব য়েছ টিপিব দৰকাৰ নাই যদি আপুনি গ্ৰাফিক্স এইবিলাক যদি ইউজ কৰিছে চিম্পলি য়েছ কৰি দিব আদাৰৱাইজ নয়ে থাকিব পাৰিব ঠিক আছে চ' এইকেইটা ইম্পৰ্টেণ্ট চিনটেক্স এই তিনিটা মেইনলি ঠিক আছে বাকী প্ৰেড প্ৰমোচনেল লেভেল আছে এইটো একচুৱেলি আপোনাৰ এইবিলাক কোনো কাম নাই কাম আছে এইবিলাক পিছত ডিছকাছ কৰিম ঠিক আছে এণ্ড লোকেশ্যন এইবিলাকৰ কোনো ফাইদা নাই বুলিয়ে কওঁ মই একচুৱেলি যদি টিপিব পাৰে যদি টিপিব খোজে টিপিব পাৰে বাট মই এইখিনি ৰিকমেণ্ড নকৰোঁ চ' মেইন ইম্পৰ্টেণ্ট থিংছ এইকেইটাই ঠিক আছে মেইনলি ব্লগাৰবিলাকৰ কাৰণে খুব এইকেইটা ইম্পৰ্টেণ্ট ছেটিংছ চ' তাৰপিছত এইকেইটা হোৱাৰ পিছত বাকী আৰু আপুনি ইয়াতে আছে কমেণ্টছ অন কৰে অফ কৰে এইটো আপোনাৰ কথা ঠিক আছে তো যিয়ে নহওক মোৰ ক্ষেত্ৰত এইবিলাকতো অলৰেডি হৈয়ে আছে বাই ডিফল্ট হৈ আছে তো এইখিনি হোৱাৰ পিছত চিম্পলি আপলোড কৰি দিব এইখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ ছেটিংছ বুলি ক'ব পাৰি ঠিক আছে তো ভাই লগ দেখিলে এইখিনি আছিলে একদম বেছিক চিম্পল আৰু বেছিক প্ৰচেছ বুলি ক'ব পাৰি মানে কি ইউটিউব ষ্টুডিঅ' এপটোৰ জৰিয়তে মানে কি কেনেকৈ ভিডিঅ' আপলোড কৰিব লাগে তো দেখিলে ভাই লগ তো যি কি নহওক এইখিনি একদম বেছিক আৰু চিম্পল প্ৰচেছ বুলি ক'ব পাৰি ঠিক আছে ইয়াৰ বাহিৰৰ 2-3টা আছে তাৰ অপশ্যন আছে মানে তাৰ ভিতৰত যদি আপুনি মানে কি ছেপাৰেটকৈ ভিডিঅ' লাগে চ' অভিয়াছলি লেট মি ন' ইন দ্য কমেণ্ট বক্স কমেণ্ট কৰি জনালে হ'ল ঠিক আছে তো যি কি নহওক গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে অভিয়াছলি এটা লাইক কৰি দিব টু লাইক মানে এণ্ড ডোণ্ট ফৰগেট টু subscribe my YouTube channel ठीक है तो मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो